সকলো ধৰণৰ সুবিধা থকা ট্ৰেভেলাৰ ICU এম্বুলেন্স য'ত থাকিব ভেন্টিলেটৰ সুবিধাৰ লগতে ডিফেব্ৰিলেটৰ অক্সিজেন মনিটৰ আদি কোনো ৰোগী যদি ডিব্ৰুগড় গুৱাহাটী বা অসমৰ যিকোনো চিকিৎসালয়লৈ যাবলগীয়া হয় তেন্তে আমাৰ যোগাযোগ নম্বৰ 7002157385 নম্বৰত ফোন কৰিলে আমি ততাতয়াকৈ আপোনালোকক সহায় কৰিবলৈ 24 ঘণ্টাই সাজু এঞ্জেল ইন ৰেষ্টুৰেণ্ট যোৰহাট চহৰৰ গাতে লাগি থকা পটিয়া গাঁৱৰ পটিয়া ফকলা পথাৰত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এক নিৰিবিলি মনোৰম প্ৰাকৃতিক পৰিৱেশৰ বুকুত নতুনকৈ জন্ম লাভ কৰিলে এঞ্জেল ইন ৰেষ্টুৰেণ্ট নামৰ এখন সম্পূৰ্ণ অসমীয়া খাদ্য সম্ভাৰৰ ৰেষ্টুৰেণ্ট ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক নৱনীতা দাসৰ নিজা প্ৰচেষ্টাত গঢ় লোৱা ৰেষ্টুৰেণ্টখনিত নৱনীতা খেতি ফাৰ্মত নিজাববীয়াকৈ উৎপাদিত চাউল মাছ শাক পাচলিৰে থলুৱাভাৱে ৰন্ধা সুস্বাদু অসমীয়া ব্যঞ্জন পোৱা যায় উচিত মূল্যত বিয়া জন্মদিন আদি পাৰ্টিৰ বাবেও সুব্যৱস্থা আছে এঞ্জেল ইন ৰেষ্টুৰেণ্টত গতিকে আজিয়ে আহক আমাৰ ৰেষ্টুৰেণ্টলৈ আৰু সোৱাদ লওক বিভিন্ন অসমীয়া থলুৱা খাদ্য সম্ভাৰৰ আমাৰ ঠিকনা এঞ্জেল ইন ৰেষ্টুৰেণ্ট নৱনীতা ফাৰ্ম কাম নাৰ্চাৰী কেম্পাছ পটিয়া ফকলা পথাৰ পটিয়া গাঁও যোৰহাট অমৰাৱতী বৃদ্ধাশ্ৰমৰ ওচৰত আমাৰ ফোন নম্বৰ 7576918243 নিউজ নাওৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই মুকিবুল হুছেইন চাওঁহক আজিৰ সংবাদত কি আছে সাহিত্যিক সাংবাদিক সমালোচক কবি গল্পকাৰ হোমেন বৰগোহাঁইৰ দেহাৱসান অসমৰ বিবেক আৰু অসমীয়া জাতিৰ পথ প্ৰদৰ্শক প্ৰয়াত বৰগোহাঁইৰ মহাপ্ৰয়াণত শোকস্তব্ধ সমগ্ৰ ৰাজ্য অসমীয়া সংবাদ আৰু সাহিত্য জগতৰ মহিৰুষ সমাজ জীৱনৰ অতন্দ প্ৰহৰী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিভিন্ন বঁটাৰে বিভূষিত হোমেন বৰগোহাঁইদেৱৰ মহাপ্ৰয়াণৰ খবৰে মৰ্মাহত কৰিলে সমগ্ৰ অসমবাসী বিস্তৰ ক্ষতি হ'ল অসমীয়া জাতিৰ এটা যুগ আৰু সত্তাৰ ঘটিল অৱসান যাৰ ক'বলৈ কোনো ভাষা নাই সমগ্ৰ অসমবাসী ৰাইজৰ লগতেই আমি নিজ নাওৰ পৰিয়ালৰ তৰফৰ পৰা অশ্ৰুসিক্ত নয়নেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ নুমলীগড় শোধনাগাৰে দেৰগাঁৱৰ সামূহিক চিকিৎসালয়লৈ চিকিৎসা সামগ্ৰী প্ৰদান নুমলীগড় শোধনাগাৰৰ পৰা দেৰগাঁও সামূহিক চিকিৎসালয়লৈ ৰোগীৰ সুবিধা হোৱাকৈ সোমবাৰে ৰেক ফ্ৰিজ টেবুল ৰোগীৰ বিচনা মেট্ৰেছ লকাৰ ৰোগীৰ পৰীক্ষা কৰা টেবুল ৰোগীৰ আত্মীয়ই বহিব পৰা চকী চেলাইন ষ্টেণ্ড আদি সামগ্ৰী চিকিৎসালয়ৰ জ্যেষ্ঠ কৰ্মচাৰী কৰুণাকান্ত ৰাজবংশী আৰু উপ অধীক্ষক ডাক্তৰ চিৰঞ্জীৱ লোচন গগৈৰ হাতত অৰ্পণ কৰে NRL কৰ্তৃপক্ষই যোৱা 2019 বৰ্ষতো চিকিৎসালয়খনলৈ NRL কৰ্তৃপক্ষই এখন এম্বুলেন্স প্ৰদান কৰিছিল চিকিৎসালয়ৰ জ্যেষ্ঠ কৰ্মচাৰী কৰুণাকান্ত ৰাজবংশীৰ নেৰানেপেৰা প্ৰচেষ্টাত NRL কৰ্তৃপক্ষই এই চিকিৎসা সামগ্ৰীসমূহ প্ৰদান কৰা বুলি জানিব পৰা গৈছে দেৰগাঁৱৰ পৰা অৰূপ কুমাৰ ৰায়ৰ ৰিপৰ্ট নিউজ নাও 24/7 মৰাণত কোভিড আক্ৰান্ত হৈ এগৰাকী কৃতি শিক্ষকৰ মৃত্যু ডিব্ৰুগড় জিলাৰ মৰাণত কোভিডে ক্ৰমাৎ ভয়ানক ৰূপ লৈছে প্ৰতিদিনে বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা মৰাণত সোমবাৰে পুনৰ কোভিডত আক্ৰান্ত হৈ জিলাৰ এগৰাকী কৃতি শিক্ষকৰ মৃত্যু হয় জানিব পৰা মতে খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মৰাণ ডুমৰ দলং ইকৰাণী গাঁৱৰ নিবাসী দিলীপ চুতীয়াক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় মৃত্যুৰ পিছত কোভিড পৰীক্ষা কৰোঁতে কোভিড পজিটিভ পোৱা গ'ল গেজিংবাম মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্বত থকা শিক্ষক দিলীপ চুতীয়াৰ মৃত্যু হোৱাত সমগ্ৰ মৰাণ অঞ্চলতে শোকৰ ছাঁ পৰিছে শিক্ষক দিলীপ চুতীয়াৰ মৃত্যুৰ পাছতে বৃহত্তৰ মৰাণত কোভিডৰ মৃত্যু হোৱা সংখ্যা 9 জনলৈ বৃদ্ধি পালে মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট নিউজ নাও 24/7 মৰাণ আৰু খোৱাঙত পৰিতিক্ত ৰূপত বহুকেইটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি দল সংগঠনৰ ক্ষোভ ৰাজ্যক এটুপি বিশুদ্ধ খোৱাপানী যোগানৰ বাবে থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনিসমূহৰ প্ৰায় সংখ্যক এতিয়া বিকল অৱস্থাত আছে ডিব্ৰুগড় জিলাৰ মৰাণ আৰু খোৱাঙতো অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ বেছি সংখ্যক বিকল তথা পৰিতিক্ত ৰূপত দেখিবলৈ পোৱা গৈছে
মৰাণ অভয়পুৰীয়াত প্ৰায় 1989 চনতে স্থাপন কৰা পানী যোগান আঁচনিটো দীৰ্ঘদিন বিকল হৈ আছে। একেদৰে খোৱাং চাৰিআলিস্থিত মাধকলিত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱা পানী যোগান আঁচনিও দীৰ্ঘদিনে বিকল হৈ আছে। চৰকাৰে কোটি কোটি টকা খৰচ কৰি ৰাইজক এটুপি বিশুদ্ধ খোৱা পানী যোগানৰ বাবে যি আঁচনি ৰূপায়ণ কৰিছে সেয়া আজি বগাহাতীলৈ পৰিণত হৈছে। আনহাতে কোনো স্থানত জল জীৱন আঁচনিৰ জৰিয়তে পুনৰ নিৰ্মাণ তথা মেৰামতি কাম আৰম্ভ কৰাৰ পৰিলক্ষিত হৈছে। স্থানীয় দল সংগঠনে পৰিত্যক্ত অৱস্থাত থকা পানী যোগান আঁচনিসমূহ পুনৰ কাৰ্যক্ষম কৰি তোলাৰ লগতে নিৰ্মীয়মান আঁচনি সঠিক ৰূপত নিৰ্মাণ তথা মেৰামতিৰ দাবী উত্থাপন কৰিছে। 1989 চনতে অভয়পুৰীয়া বংগালী গাঁৱৰ এই পানী যোগান আঁচনিটো বিশুদ্ধ খোৱাৰ পানী আঁচনি অসম চৰকাৰৰ ডিব্ৰুগড় সংমণ্ডলৰ উপসংমণ্ডল এটা পানী যোগান আঁচনি হয়। এই আঁচনিটো আজি বহুদিন ধৰি ৰাইজে পানী পোৱা নাই। গতিকে মই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অহাকালিলৈ অসম বিধানসভাত নতুন বিধানসভাৰ অসম চৰকাৰ গঠন হ'ব। গতিকে মই স্থানীয় জনপ্ৰতিনিধিগৰাকীক আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে এই পানী যোগান আঁচনিখন বৰ্তমান ৰাইজে পানী পোৱা নাই। গতিকে বৰ্তমান যিখন চৰকাৰ গঠন হ'ব সেই চৰকাৰৰ যিহেতু আপুনি এজন বিধায়ক বা মন্ত্ৰী হ'ব, গতিকে খুব খৰতকীয়াকৈ যাতে বিশুদ্ধ খোৱা পানী ৰাইজে পায় তাৰ বাবে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাম। আচ্ছা, অসম চৰকাৰৰ অধীনত এটা বিয়াগুম জনস্বাস্থ্য বিভাগ আছে। এই বিভাগটোৰ অধীনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত বিভিন্ন সময়ত তেখেতে বিভিন্ন আঁচনি গ্ৰহণ কৰি থাকে। আমি দেখিবলৈ পাইছোঁ আমি সমগ্ৰ ডিব্ৰুগড় জিলাখনতে জনসিঞ্চন আঁচনিবিলাক বিকল হৈ পৰি আছে। সৰ্বসাধাৰণ ৰাইজে এটুপি খোৱা পানীৰ কাৰণে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিব লগা হৈছে। সেইকাৰণে আমি নতুন আহিব লগা চৰকাৰখনলৈ আমি আহ্বান জনাইছোঁ, এই চৰকাৰখনে যাতে কেৱল মাত্ৰ বিজ্ঞাপনতে আবদ্ধ নাথাকি সঁচা উন্নয়নৰ স্বাৰ্থত যাতে কাম কৰে। অতিকৈ দুৰ্ভাগ্যজনক কথা যে অসম চৰকাৰৰ এটা যিহেতু জনস্বাস্থ্য কাৰিকৰী এটা বিয়াগুম বিভাগ আছে, সেই বিভাগটোৱে আমাৰ যিবিলাক গাঁৱে ভূঞে নগৰে চহৰে বিশেষকৈ আমাৰ খোৱাং অঞ্চলৰ কেইবাটাও পানী যোগান আঁচনি আছে আৰু সেই পানী যোগান কেন্দ্ৰবিলাক বৰ্তমান একেবাৰে পুতৌ লগা অৱস্থা। কাৰণ এই পৰ্যায় পাবলৈ সক্ষম হৈছে কেৱল মাত্ৰ বিভাগীয় কৰ্তৃপক্ষ আৰু এই বিভাগৰ চূড়ান্ত গাফিলতি আৰু তেখেতসকলৰ যি অকমনীয়তাৰ কাৰণে আজি এই প্ৰকল্পসমূহ পৰা জনসাধাৰণৰ কোনো ধৰণৰ লাভালাভ হোৱা নাই। এই বছৰ ধৰি এই প্ৰকল্পসমূহ বিকলভাৱে পৰি আছে। ইয়াৰ মেচিনাৰীবিলাকৰ কোনো ধৰণৰ সুচল ব্যৱস্থা নাই। গতিকে আমি এটাই আহ্বান জনাব বিচাৰিছোঁ যে নৱনিৰ্মিত যিখন চৰকাৰ আহিব অনাগত দিনত, সেই অনাগতৰ এই নতুন চৰকাৰখনে যাতে ইয়াৰ যথোপযুক্ত ব্যৱস্থা কৰি আমাৰ জনসাধাৰণক যাতে বিশুদ্ধ খোৱা পানী যোগান ধৰিব পাৰে তাৰ কাৰণে আমি এই চৰকাৰখনক আহ্বান জনাইছোঁ। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, নিউজ নাও 24/7। মাৰোৱাৰী যুৱ মঞ্চ মৰাণ শাখাৰ কাৰ্যালয়ৰ 18 পৰা 44 বছৰৰ ব্যক্তিক ক'ভিড ভেকচিন প্ৰদান। কৰোনাই কালৰূপ ধাৰণ কৰিছে ৰাজ্যত। ক'ভিডৰ এনে ভয়াৱহ পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে ইতিমধ্যে 45 ঊৰ্ধৰ লোকসকলক ক'ভিড ভেকচিন প্ৰদান কৰাৰ সমান্তৰালকৈ 18 বছৰৰ পৰা 44 বছৰৰ ভিতৰত ব্যক্তিসকলকো ক'ভিড ভেকচিন প্ৰদান কাম আৰম্ভ হৈছে। মৰাণতো পাটসাকু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মৰাণ উষাপুৰস্থিত মাৰোৱাৰী যুৱ মঞ্চ মৰাণ শাখাৰ কাৰ্যালয়ত 18 বছৰৰ পৰা 44 বছৰৰ ভিতৰত ব্যক্তিসকলক ক'ভিড ভেকচিন প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে ক'ভিড প্ৰট'কল নীতি নিয়ম মাজেৰে অনুষ্ঠিত কৰা ভেকচিন প্ৰদান কাৰ্যসূচীত 150 গৰাকীক উক্ত ভেকচিন প্ৰদান কৰা হয়। আনহাতে মৰাণৰ সমীপৰ খোৱাং চাৰিআলিস্থিত চিকিৎসক প্ৰশিক্ষণ কেন্দ্ৰতো 18 বছৰৰ পৰা 44 বছৰৰ ভিতৰত ব্যক্তিসকলকো ক'ভিড ভেকচিন প্ৰদান কৰা হয়। ভেকচিন চেণ্টাৰ বেছি নাই, এটা বা দুটা আছে। তো আমি এপ্লাই কৰিলোঁ, তেখেতে ক'লে আমাৰ নাজিৰা বহুত ভাল যে আপোনালোকে আগবাঢ়ি আহিছে আৰু আপোনালোকে কামটো কৰি আছে। আমি আপোনাক সহায় কৰিম, আমি আপোনাক কেম্পটো তাত কৰাম। তো এজন মানুহ আমাৰ ইয়াত আহিলে চাবলৈ কাৰণে, জেগাবোৰ চব চালে। তাৰপিছত আমি ইয়াত আজি প্ৰথম আমাৰ এইটো আৰম্ভ হ'ল কেম্পটো। আজি সদায় চেঞ্জ হ'ব এইটো। আজি বৰ্তমান 110 জন আছে, 110 পিপল উইল বি ভেকচিনেটেড টুডে। আমি চবৰ বেলেগ আমি মানে এটা কাউণ্টাৰ বনাইছোঁ। আগতে ক'ভিড টেষ্ট হৈ আছে, যিবোৰ ক'ভিড টেষ্ট পাছ হৈ আছে সিহঁতি ভিতৰত আহিছে। তাৰপিছত এটা কাউণ্টাৰ আছে, তাত মানুহ বহি আছে। তাৰপিছত নেক্সট ভেকচিন আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰ আছে। তাৰপিছত ভেকচিনেশ্যন কেম্প আছে। তাৰপিছত আমাৰ অবজাৰ্ভেশ্যন ৰুমো আছে দুটা ফৰ জেণ্টছ এণ্ড লেডিজ। যদি কাৰোবাৰ কিবা হয় তে আমি অবজাৰ্ভেশ্যন ৰুমত ৰাখিব পাৰোঁ। আৰু বাকী আমি চবক ইয়াত বহাই আছোঁ, যাৰ ভেকচিনেশ্যন হৈ যোৱাৰ পিছত
আমি সিহঁতক ইয়াত বহাই আছোঁ আৰু 10-15 মিনিট পিছত আধা ঘণ্টাৰ পিছত আমি সিহঁতক ৰিলিজ কৰিম মৰাণৰ ৰাইজ চবেই আমি ভাবোঁ যে ইয়াতে আহি পিনি ভেকচিনটো লওক চবেই ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰক কেতিয়াবা 2টা বজাত খোলে কেতিয়াবা 4টা বজাত খোলে এইটো চাই থাকক ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো আৰু আহি পিনি ইয়াতে পাৰিলে ইয়াতে লওক তেনেকুৱা আমি চাইছোঁ যে বহুত মানুহ ডিব্ৰুগড় গৈ পিনি লৈ আছে বহুত মানুহ সোণাৰী গৈ লৈ আছে আমি সেইকাৰণে ইয়াত খুলিলোঁ যে চবেই ইয়াত আহি পিনি ভেকচিনটো লওক মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট নিউজ নাও 24/7 নিউজ নাওৰ বাতৰি আজিলৈ ইমানেই বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকক নিউজ নাও 24/7 ধন্যবাদ Little Learners, a preschool for 2 to 5 years. Your child's best place next to home. With good facilities such as well-ventilated rooms, big and safe playground, CCTV monitored, clean and safe environment, loving and caring staff, activity-based learning through playful methods, art and craft, music and dance festivals. And our address is KKB Road near DCB Girls School, Tarajan, Jorhat. Our contact number is 943554229996. মেছাজ অসমী এণ্টাৰপ্ৰাইজ যোৰহাট চহৰৰ এখনি বিশ্বাসযোগ্য তিতাবৰ চাউলৰ ব্যৱসায়িক প্ৰতিষ্ঠান আমাৰ প্ৰতিষ্ঠানত পাব তিতাবৰৰ মচুৰি চাউল অৰ্গেনিক জহা চাউল উখোৱা চাউল ব্লেক ৰাইচ আমাৰ প্ৰতিষ্ঠানত 5 কেজি 10 কেজি আৰু 25 কেজিৰ পেকেট পাব উচিত মূল্যত আমাৰ ঠিকনা নৱালী বলিয়াগোহাঁই পুখুৰী ষ্টেট বেংকৰ ওচৰত আমাৰ যোগাযোগ নম্বৰটো হৈছে 9706123234 অথবা 8822039841